নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। কেইদিনমান আগত এটা ফুলৰ পুলি অৰ্ডাৰ কৰিছিলোঁ, 5 দিনমান হ'ল। আপোনালোকক অলপমান আনবক্সিং কৰি দেখাই দিওঁ। এয়া ভিডিঅ'টো এইকাৰণে আনবক্সিং কৰি দেখাইছোঁ কাৰণ এইটো ugao.com-ত আপোনালোকে অৰ্ডাৰ কৰিলে ফুলৰ পুলি খুব ধুনীয়া হয়। ইয়াৰ খুব ধুনীয়াকৈ পেকেজিং কৰি দিয়ে, এইটো কাৰণে দেখাইছোঁ। আৰু ইয়াৰ গ্ৰোথটো খুব ভাল হয়। দিছ ৱে আপ আছে, সেইফালে ওপৰেদি খুলিব লাগিব। তো ইয়াত ধুনীয়াকৈ ৰাবাৰ দি বান্ধি দিছে, মই কাটি ল'ম। হেভিকে দিয়া আছে ইয়াত। আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ কৰিলে ভাল ফুলৰ পুলি। 4-5 ডালমান ৰাবাৰ দি বন্ধা আছে। তলৰ চাইডটো খুলিব লাগিব। নাৰ্চাৰীৰ পৰা ফুলৰ পুলি চাই আনিলে ভাল হয়, কিন্তু যদি আপোনালোকে নাৰ্চাৰীৰ পৰা ভাল নাপায়, অনলাইন আনিম বুলি ভাবে, তেন্তে এই ugao.com-ৰ পৰা আনিব। বহুত হেভিকে দিয়া আছে। তলৰ চাইডটো আপোনালোকে পলিথিনবিলাক এৰুৱাই ভালকৈ খুলি ল'ব। তাৰপৰা ওপৰ ফালৰ পলিথিনবিলাক এৰুৱাই দিব। আৰু এটা প্লাষ্টিকৰ এখন ঢাকনি আছে, ঢাকনখন উঠাই দিলে হ'ব। এইটো দিছ ৱে আপ আছে, ওপৰ ফালে দাঙি দিব লাগিব। এইটো এইটো ৰেড হয়। ইয়াতে পলিথিন আছে, পলিথিনটো এৰুৱাই দিম। আৰু এই ভিতৰৰ পলিথিনখিনি ধুনীয়াকৈ এৰুৱাই দিব। ইয়াৰ ভিতৰত আৰু এটা টাব আছে, মই এইটো এক্সট্ৰাকৈ অৰ্ডাৰ কৰিছিলোঁ। এই টাবটো তাতে এপছতে থাকিব, আপোনালোকে এইটো দিবও পাৰে, নিদিবও পাৰে। তো ভিতৰত এনেকৈ আহিছে। এইটো খুব ধুনীয়া এটা টাব হয়, চেল্ফ ৱাটাৰিং পট হয়। এইটো এক্সট্ৰাকৈ অৰ্ডাৰ কৰিছিলোঁ। ইয়াত ধুনীয়াকৈ ইয়াৰ পলিথিনখিনি এৰুৱাই দিব। অলপমান ফুলখিনি সৰিছে, মানে গাড়ীত এইবিলাক আহোঁতে অলপ বহুত হিলে, সেইকাৰণে স্পীড ব্ৰেকাৰ জাম্পিঙত বহুত ঠেকেচ খায়, বহুত হিলে, সেইটো কাৰণে অলপ ফুলবিলাক সৰি গ'ল। এয়া মোৰ একজোৰা ফুলৰ পুলি আহি গ'ল, খুব ধুনীয়াকৈ আহিছে, একো তেনেকৈ প্ৰব্লেম নাই হোৱা। ধুনীয়াকৈ দি দিম ইয়াত।
এতিয়া অলপ পানী অলপ দি দিম। আনবক্সিং কৰি লগালগ পানী দি দিছোঁ। তো আপোনালোকেও অৰ্ডাৰ কৰিলে ফুলৰ পুলি এইটো উগাও এপছৰ পৰা কৰিব পাৰিব। খুব ধুনীয়াকৈ পেকেজিং কৰি দিয়ে, ইমান হেভি। তো ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।